সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবিৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম অনু ৰায়। আপুনি কোন ঠাইৰ পৰা আহিছে? হালাগুৰি ধুবুৰী ডিষ্ট্ৰিক্ট অসমৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 19 ফেব্ৰুৱাৰী 2021। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এইবিলাকৰে ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলে, সেই ভক্তি সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ কিয় গ্ৰহণ কৰিব লগা হ'ল? লকডাউনৰ সময়ত মোৰ ছোৱালীৰ এটা ভয়ংকৰ বেমাৰ আছিল, বৰ্ণ টিবি। এইটো ওচৰৰ গাঁৱৰ তান্ত্ৰিক মান্ত্ৰিক আৰু বহুত কিবা কিবি চিকিৎসা কৰিছিলোঁ, তেতিয়াও ভাল হোৱা নাই। দিনে দিনে বাঢ়ি গৈ আছে বেমাৰটো। তাৰপিছত ধুবুৰী মেডিকেলত লৈ গ'লোঁ। ধুবুৰী মেডিকেলত ডক্টৰে ৰেফাৰ কৰিলে গুৱাহাটীত। তেতিয়া লকডাউনৰ সময়ত গুৱাহাটী মেডিকেলত পেচেণ্ট ভৰ্তি কৰা বন্ধ কৰি দিলে। এতিয়া ক'ত যাওঁ, কি কৰোঁ, ব্যৱসা বাণিজ্য বন্ধ, টকা পইচা হাতত নাই, কি কৰোঁ, বহুত টেনশ্যনত আছিলোঁ। তেতিয়া কিবা কাৰণত যোগাযোগ কৰি GNRC মেডিকেলত লৈ গ'লোঁ। GNRC মেডিকেলত চিকিৎসা কৰালে, এসপ্তাহমান ভৰ্তি আছিলোঁ তাত। চিকিৎসা কৰাৰ পিছত ডক্টৰে ক'লে এইটো বেমাৰ পেৰালাইচিছ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আৰু বহুত চিন্তা কৰিলোঁ, কি কৰোঁ কি নকৰোঁ। তাৰপিছত ডক্টৰে এসপ্তাহমান ৰাখি ছুটি দিলে। তাৰপিছত ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত এমাহ বিচনাত শুই থকা অৱস্থাতে থাকিল আৰু উঠিব নোৱাৰা হৈছিল। তেতিয়া এমাহ পিছত চেকআপত গৈছিলোঁ। এবছৰমান চেকআপত গৈ আছিলোঁ। তাৰপিছত এখন হাত এখন ভৰি পেৰালাইজ হৈছিল। তাৰপিছত আৰু ডক্টৰৰ ওচৰত গ'লোঁ। ডক্টৰে ক'লে যে এইটো মেডিচিন দি ভাল নহ'ব, এতিয়া অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰাৰ মেচিন তাত নাই, GNRC মেডিকেলত নাই। GMCত পঠালে। GMCত গৈ বহুত কিবা কিবি কষ্ট ভুগিলোঁ আৰু বহুতকেইটা ডক্টৰে চালে, চবে অপাৰেশ্যন কৰিবলৈ ক'লে। তাৰপিছত আৰু কি কৰোঁ, বহুত টেনশ্যন। টেষ্ট কৰাৰ 13 দিন 14 দিন মানে তাত থাকি টেষ্ট কৰিলোঁ, প্ৰাইভেটে টেষ্ট কৰিলোঁ টকা দি। তাৰপিছতো ডক্টৰে ক'লে অপাৰেশ্যন কৰিবই লাগিব। তাৰপিছত মেডিকেলত থকা অৱস্থাতে গুৱাহাটীৰ নামদান কেন্দ্ৰত গ'লোঁ। নামদান কেন্দ্ৰত গৈ সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা ল'লোঁ। লোৱাৰ পিছদিনাখনে প্ৰমাণ পাইছিলোঁ। তাৰপিছত আহি নামদান কেন্দ্ৰত গৈ সুধিলোঁ যে আমাৰ ছোৱালী অপাৰেশ্যন কৰিবলৈ কৈছিল ডক্টৰ, এতিয়া কি কৰিম, টকা পইচা নাই হাতত। তেতিয়া তাৰ ভকতসকলে ক'লে যে একো টেনশ্যন নকৰিব, পৰমাত্মাক বিশ্বাস কৰি ভক্তি কৰি থাকক। তাৰপিছত ঘৰত আহিলোঁ। ঘৰত আহি আৰু ডক্টৰৰ ওচৰত গ'লোঁ। ডক্টৰে ক'লে এতিয়া অপাৰেশ্যন কৰিব নালাগে, মেডিচিন খাই ঠিক হ'ব। তেতিয়াৰ পৰাই সন্ত ৰামপালজী মহাৰাজৰ দয়া কৰিলে, তেতিয়াৰ পৰাই আমাৰ ছোৱালীজনী ঠিক হ'ল। এইটো আচৰিত কথা। আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপোনাৰ ছোৱালীজনী যি বৰ্ণ টিবি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা পৰিত্ৰাণ পালে। আৰু আপুনি এই জ্ঞানটো আচলতে কেনেকৈ প্ৰাপ্ত কৰিলে, কেনেকৈ পালে এই সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো জ্ঞান? যেতিয়া মোৰ ছোৱালীৰ এনেকুৱা হৈছিল বেমাৰ, তেতিয়া মোৰ হাজবেণ্ডে ইউটিউবত চালে, এজন ভকতৰ কথা শুনিলে যে তাৰো এইটো বেমাৰেই হৈছিল, বৰ্ণ টিবি। তাৰ আৰু গোটেই শৰীৰটো বৰ্ণ টিবি হৈ শৰীৰটো পানী হৈ গৈছিল। বৰ্ণ টিবি হ'লে শৰীৰ পানী হয়, পানী হৈ গৈছিল। ডক্টৰে কৈছে যে ইয়াৰ ঠিক নহ'ব, কোনো বুদ্ধি নাই ঠিক হোৱাৰ। তাৰপিছত সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা লৈ সেইটো ভাল হৈছে, এতিয়া সুস্থ। তাৰপিছত আমাৰ ভকতজী আমি তিনিটাই নাম দীক্ষা ল'লোঁ। আৰু বৰ্তমান সেই বেমাৰটোৰ কাৰণে ডক্টৰৰ কাষলৈ নিব লগা হোৱা নাই? নাই, এতিয়া ডক্টৰৰ কাষত নাযাওঁ, মেডিচিনো নাখায়। এতিয়া সন্ত ৰামপালজী মহাৰাজৰ দয়াত চবে সুস্থ আছোঁ। আৰু ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে পাৰিবাৰিকভাৱে? পাইছোঁ, আৰ্থিক লাভ পাইছোঁ আৰু মানসিক লাভ পাইছোঁ। আৰু ঘৰত টেনশ্যন আছিল, আমাৰ ভগতজীৰ লগত মাজে সময়ে কেঁচালো হৈছিলোঁ মোৰ। এতিয়া সেইবিলাক নাই, সন্ত ৰামপালজী মহাৰাজৰ দয়াত চব নাইকিয়া হৈ গৈছে। এতিয়া আমি সুখী আছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰিলে যাৰ বাবে নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰ অনুসাৰে ভক্তি দিয়ে আৰু মন্ত্ৰ দিয়ে।
সেইটো সৎভক্তি কৰি আমি লাভ পাইছোঁ। সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি কৰিবলৈ মানা কৰে বুলি আমি শুনিছোঁ। আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি কৰিবলৈ মানা কৰে নে তেওঁলোকৰ সঠিক ভক্তি বিধি মন্ত্ৰ আপোনালোকক প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিবলৈ মানা নকৰে, তাৰ সঠিক শাস্ত্ৰ অনুসাৰে ভক্তি দিয়ে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে মৃতকৰ যি কৰ্মকাণ্ড, কোনো লোকৰ যদি মৃত্যু হয় তাত শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি এই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে। আচলতে কিয় মানা কৰে এই কৰ্মকাণ্ডবিলাক কৰিবলৈ? শাস্ত্ৰ অনুসাৰে সেইটো প্ৰতিখন গ্ৰন্থতে লিখা আছে, গীতাটো মানা আছে শ্ৰাদ্ধ কৰিবলৈ। সেইকাৰণে ৰামপালজী মহাৰাজে সেইটো আমাক মানা কৰিছে। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুসাৰে কৈছে ভূতক পূজা কৰিলে ভূত প্ৰাপ্তি হয়, পিতৃ পূজা কৰিলে পিতৃ প্ৰাপ্তি হয়, আৰু পৰমাত্মাক পূজা কৰিলে পৰমাত্মা প্ৰাপ্তি হয়। আৰু আমাৰ ভাৰতবৰ্ষত যিহেতু লাখৰ তুলনাত গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি অসমৰ এগৰাকী সচেতন মহিলা হিচাপে আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে যে ধাৰণ কৰিলে। আৰু বহুতো গুৰু আছে, সেইবিলাক গুৰু কোনো শাস্ত্ৰ প্ৰমাণ দিব নোৱাৰে আৰু ক'ব সৎভক্তি দিব নোৱাৰে। আৰু সন্ত ৰামপালজী মহাৰাজে প্ৰতিখন গ্ৰন্থই খুলি আঙুলি দি দেখাই দিয়ে। সেইকাৰণে মই সন্ত ৰামপালজী মহাৰাজৰ সৎভক্তি পাই ভক্তি কৰি আছোঁ। আৰু আগতে আপুনি যি আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা কৰিছিল তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? নাই, একো লাভ হোৱা নাই। আৰু বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা ভক্তি সাধনা কৰিছে, আপুনি সুখী অনুভৱ কৰিছেনে? হয়, আমি সুখী আছোঁ এতিয়া। আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে? যিহেতু আপুনি এই সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ অহাৰ পিছতে আপোনাৰ ছোৱালীজনী যি মাৰাত্মক ৰোগ হৈছিলে সেই ৰোগৰ পৰা পৰিত্ৰাণ পালে, লগতে আপুনি শাৰীৰিকভাৱেও বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পালে। আপুনি দৰ্শকসকলক আজি কি বাৰ্তা দিব যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰে? মই বাৰ্তানো কি দিম, যেনেকুৱা আমি লাভ পাইছোঁ মোৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক, আৰু মোৰ ছোৱালীৰ এটা ভয়ংকৰ বেমাৰ আছিল সেইটোও লাভ পাইছিলোঁ। আৰু যিসকলে টিভিত চাই আছে সকলো ভাই ভনীসকল মোৰ নিচিনা আপোনালোকেও যদি লাভৱান হ'ব চায়, তেনেহ'লে সন্ত ৰামপালজী মহাৰাজৰ টিভিত বহুতো চেনেলত সৎসংগ আহি থাকে, আৰু মোবাইলতো ইউটিউব ফেচবুকত আহে। সেই সৎসংগ চাই আৰু জ্ঞান গঙা পুথিখন পঢ়ি চাই আপুনিও জ্ঞান লাভ কৰক আৰু মোৰ নিচিনা লাভৱান হওক। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আৰু টিভিত বহুতো চেনেলত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আহে, আৰু মোবাইলতো আহে। মোবাইল সকলো ঘৰে ঘৰে আছে, টিভিও আছে। সৎসংগ চাওক আৰু শুনক, আৰু জ্ঞানগঙা পুথিখন পঢ়ক। আৰু সৎসংগৰ নিচত হালধীয়া শাৰী এটা আহে, সেইটো নাম্বাৰত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক। ধন্যবাদ থাকিল। সৎসাই এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এটা চিম্পল এক্সাম্পল হয় এয়া। এতিয়া কোনো এজনে ডাঙৰ বৈদ্যৰ বোৰ্ড এখন লগাই থৈছে ডাক্তৰৰ, আৰু তেওঁক কোনোবাই প্ৰশ্ন কৰে যে ঔষধ খালে ৰোগ নাশ হ'বনে, কম হ'বনে, ৰোগ নিৰাময় হ'বনে? আৰু উত্তৰ দিয়ে সেই নকল বৈদ্যই যে নাই, এই দৰৱ ঔষধেৰে ৰোগ নাশ নহ'ব। তেন্তে কিয় খাব এই ঔষধ? উত্তৰ ইয়াৰ পৰা বেলেগ লাভ হয় কি, যে পালোৱান হৈ যাব। আৰে মৃত্যুৰ নিকটলৈ গৈ আছো আৰু কয় যে পালোৱান হৈ যাব, সেয়েহে এওঁলোকৰ ওচৰত নকল বস্তু আছে গোটেই। এওঁ ডাক্তৰ বৈদ্য নহয় যিয়ে এনেকুৱা ষ্টেটমেণ্ট দিয়ে। তেন্তে এনেকুৱা এই স্থিতি এই নকল মহৰ্ষি দয়ানন্দ দেৱৰ অজ্ঞানতাৰ থিয়ৰী যে পৰমাত্মাই উপাসকৰ সাধনাৰে নিজৰ ভগতৰ পাপ ক্ষমা নকৰে। আৰু বেদত ভগৱানৰ গুণ এয়া চাওক, বেদে ইয়াক নিচা সিদ্ধ কৰি আছে এই নকল মহৰ্ষি।
যাক এওঁ সত্য মানে মহৰ্ষি দয়ানন্দ সৰস্বতী। এয়াই সেই প্ৰকাশক। ইয়াৰ প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 2/5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু এওঁ মহৰ্ষি দয়ানন্দদেৱে ইয়াৰ অনুবাদ কৰিছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। ইয়াৰ 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত, এয়া 8ম অধ্যায় আৰু ইয়াৰ 13 নম্বৰ শ্লোক। ইয়াত মন্ত্ৰ কোৱা অথবা শ্লোক কোৱা। इसमें संस्कृत है देव कर्तस्य एनस्य अवजनमसि, मनुष्य कर्तस्य एनस्य अवजनमसि, पितर कर्तस्य एनस्य अवजनमसि, आत्म कर्तस्य एनस्य अवजनमसि, एनस्य 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 अवजनमसि। ओहो, एनस्य एनस्य माने घोर पापको नाश কৰোতা। এয়া 241 আমি পঢ়ি আছো। 241 এয়া 241 পৃষ্ঠা, 8ম অধ্যায়ৰ আৰু মন্ত্ৰ নম্বৰ 13। আৰু ইয়াত এতিয়া আমি ইয়াৰ 242 এওঁৰে অনুবাদ পঢ়ো মহৰ্ষি দয়ানন্দৰ 242। হে সকলোৰে উপকাৰ কৰোতা মিত্ৰ আপুনি। আৰু এতিয়া ইয়াতো খেলি মেলি কৰি যায়। যেনেকৈ হে সকলোৰে উপকাৰ কৰোতা মিত্ৰ, ইয়াত যেতিয়া ইয়াক পঢ়িছিলে তেতিয়া এয়া ভাবিছিলে ইয়াততো মিত্ৰৰ বিষয়ে কৈছে, ভগৱানৰ বিষয়ে নহয়। এওঁ জানি বুজি মিত্ৰ লিখিছে, নহলে পৰমেশ্বৰ লিখিলে হয়। কাৰণ এওঁৰে শব্দত, দয়ানন্দ দেৱৰে শব্দৰ সত্যাৰ্থ প্ৰকাশ দেখাওঁ। এয়া চাওক, এয়া আকৌ সেই সত্যাৰ্থ প্ৰকাশ। আৰু ইয়াৰ প্ৰথমে সমোল্লাসত আৰু 18 পৃষ্ঠাত এয়া চাওক, প্ৰথম সমোল্লাস আৰু পৃষ্ঠা নম্বৰ 18 সত্যাৰ্থ প্ৰকাশে যিয়ে সকলোকে স্নেহ কৰে আৰু সকলোকে প্ৰীতি কৰাৰ যোগ্য সেই পৰমেশ্বৰ সকলোৰে প্ৰকৃত মিত্ৰ। ইয়াৰ পৰা পৰমেশ্বৰৰ নাম মিত্ৰ। এয়াই আমাৰ ইয়াৰ পৰা ইমানেই ল'বলগীয়া আছিলে। এতিয়া চাওক, এই যজুৰ্বেদ 8ম অধ্যায়, সেই যজুৰ্বেদ 8ম অধ্যায়, যজুৰ্বেদ 242 পৃষ্ঠাত দয়ানন্দ দেৱৰ অনুবাদ। হে সকলোৰে উপকাৰ কৰোতা পৰমেশ্বৰ আপুনি। এতিয়া ইয়াত আমি পৰমেশ্বৰ বুলি কম, মিত্ৰৰ স্থানত তেওঁৰে শব্দ। আপুনি দান দিওঁতাৰ, এনেস্য মানে অপৰাধ, অপৰাধ কোৱা অথবা পাপ কোৱা। এখেতে স্বয়ং এনেস্য মানে পাপ অৰ্থ লিখিছে। হে সকলোৰে উপকাৰ কৰোতা মিত্ৰ, অৰ্থাৎ পৰমেশ্বৰ আপুনি দান দিওঁতাৰ, অপৰাধৰ, পাপৰ, অৱজন্ম মানে বিনাশ কৰোতা, ক্ষমা কৰোতা, সমাপ্ত কৰোতা, মুক্ত কৰোতা। সাধাৰণ মনুষ্যই কৰা এনেস্য মানে অপৰাধৰ, পাপৰ বিনাশ কৰোতা। পিতাই কৰা বিৰোধ আচৰণ নহয়, এনেস্য মানে পাপৰ। পিতাই কৰক অথবা পুত্ৰই পাপ আৰু ভক্তি কৰিব তেওঁৰো পাপ নাশ হ'ব। ভাল প্ৰকাৰ না হৰণ কৰোতা মানে নাশ কৰোতা হয়। আত্মকৰ্তস্য মানে নিজে কৰা, এনেস্য মানে পাপৰ। আপুনি দূৰ কৰোতা, মুক্তি দিওঁতা, ক্ষমা কৰোতা। এনেস্য এনেস্য অধৰ্মৰ অধৰ্ম, অধৰ্মৰ অধৰ্ম অৰ্থাৎ ঘোৰ অপৰাধৰো আপুনি নাশ কৰোতা। জানি বুজি মই যিয়ে ধৰ্ম অধৰ্ম আচৰণ কৰোঁ বা কৰিছিলোঁ, অজ্ঞানে যিবোৰ আচৰণ কৰোঁ বা কৰিছিলোঁ, সেই সকলো এনেস্য মানে পাপৰ, দুষ্ট আচৰণ নহয় পাপৰ। আপুনি দূৰ, অব্যজনম মানে নাশ কৰোতা, অব্যজনম মানে বিনাশ কৰোতা হয়। পুণ্যাত্মাসকল, এই কনচেপ্ট ক্লিয়াৰ হৈ গ'ল যে কবিৰ পৰমেশ্বৰ, তেওঁ পূৰ্ণ পৰমাত্মা, তেওঁ নাম কবিৰ দেৱ আৰু তেওঁ সৎলোকত থাকে। আৰু অকণমান বাকী থাকি গ'ল, কাৰণ প্ৰত্যেক সৎসংগত নতুন নতুন ভগত আহে আৰু তেওঁ তৃতীয় মুক্তি ধাম, হৃদ ধাম, সত্য ধাম, অবিনাশী লোকত থাকে।
আৰু তেওঁৱে আমাৰ পাপ নাশ কৰিব পাৰে, আন কোনো প্ৰভুৱে কৰিব নোৱাৰে। অন্যইতো যেনেকুৱা কৰ্ম কৰিছে তেনেকুৱাই ফল দিব। গতিকে তাতে আমি কেতিয়াও সুখী হ'বই নোৱাৰো, কাৰণ ইয়াত পাপ বেছি হয়, পুণ্য কম। আৰু যি সাধনা আপোনালোকে কৰে, বেদ বিধি ত্যাগ কৰি শাস্ত্ৰৰ বিৰুদ্ধে কৰে, এইবোৰে লাভ নিদিয়ে। আৰু কিছু অলপ দেখাও ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96। এতিয়া চাওক ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96। এয়া সেই আৰ্য প্ৰতিনিধি সভাৰ দ্বাৰা প্ৰকাশিত। ইয়াত স্পষ্ট হৈ যাব তেওঁ কবিৰ পৰমাত্মা নিজ কবিৰ বাণীৰে যথাৰ্থ জ্ঞানক নিজৰ ভক্তক কবলৈ আহে। সেয়াই সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা ছপা হৈছে। আৰু এয়া ইয়াৰ প্ৰিণ্টাৰ্ছ। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 96 এয়া চাব। মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 18 দেখুৱাম, তাতকে বেছি নহয়। এয়া 18। ইয়াৰ অনুবাদ তেখেতে এয়া 334, এয়া 335 হ'ব লাগে, এয়া ভুলতে প্ৰিণ্ট হৈছে। আৰু ইয়াত 336ত কি হৈছে? অমৰ স্বৰূপ পৰমাত্মা, সোম মানে অমৰ, সোম ৰূপ নহয়, অমৰ পৰমাত্মা পালনৰ ইচ্ছা কৰাৰ হেতু তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰিবলৈ কৰি যিজন মহান সেই পৰমাত্মা তৃতীয়ম ধাম বিৰাজম দেৱায়ন আৰু পিতৃয়ায়ন, এই দুয়োটাৰ পৰা পৃথক তৃতীয় যি মুক্তি ধাম আছে তাতে বিৰাজমান হয়। তেখেতে জ্ঞান যোগী ভুল কৰিছে। ইয়াত চাওক, এতিয়া ইয়াত আৰু ক্লিয়াৰ হৈ যায়। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86, সেয়া 96 সূক্ত আছিল, এয়া 86। ইয়াৰ দ্বিতীয় 27 শ্লোকত মন্ত্ৰত কৈছে, যিজন পৰমাত্মা দুয়োলোকৰ আৰু তৃতীয় পৃষ্ঠাত বিৰাজমান, তাতে তৃতীয় ভাগত বহি আছে। আৰু সেই প্ৰকাৰে তাতে লিখা আছে তেখেতে জ্ঞান যোগী তাতে ভুল কৰিছে। তেন্তে সেই পৰমাত্মা তৃতীয় ধামত থাকে। সেই পৰমাত্মা তেওঁ তৃতীয় ধামত, মুক্তি ধামত, সতলোকত, ঋতধামত কবীৰ অংঘাৰী আছি, বম্ভাৰী আছি, সবৰ জ্যোতি ৰেত ধামা আছি। সেই কবিৰ পৰমাত্মা পাপ নাশক হয়, বন্ধনক নাশ কৰোতা মুক্তিদাতা হয় আৰু সতলোকত থাকে। আৰু তেওঁৱেই আমাক চিৰদিনৰ বাবে মুক্তি দিয়ে, জন্ম মৃত্যু আমাৰ পাপ নাশ কৰে। अमर करूं सतलोक पठाऊं, तात बंदी छोड़ कहाऊं, बंदी छोड़ हमारा नामम, अदर अमर है अस्थिर ठामम। अब परमात्मा बताते हैं, ये संसार समझदा नाई, कहंदा श्याम दोपहरे नू, गरीबदास ये वक्त जात है, रोगे इस पैरे नू। मानुष जन्म दुर्लभ है, ये मिले न बारंबार, तरवर से पैता टूट गिरे तो बहुर न लगता डार। পৰমেশ্বৰ কবিৰদেৱৰ মহিমা নিজ চকুৰে দেখি আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছে যে, कि ये संसार समझदा नाही, कहंदा श्याम दोपहरे नू। এয়া এই যি একোৰেই সুখ দিব নোৱাৰে সেই ভগৱানক, যাক সুখদায়ী ভগৱান বুলি মানি লৈছে। আৰু কয়, গৰীবদাস দেৱে কৈছে যে গৰীবদাসে যে এই সময় গৈ আছে, মনুষ্য জীৱন আকৌ নাপাব, এই তত্ত্বদৰ্শী সন্ত আৰু নাপাব, এই মাৰ্গ নাপাব, পাছত কান্দিবা এই সময়ক লৈ। বলো সতগুৰুদেৱ কি জয়। समझा है तो सर दर पाओ, बहुर नहीं रे ऐसा दाओ। बोलो सतगुरुदेव। सत साहिब
পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱ কবি চাহেব নিজ মহিমা অৰ্থাৎ পূৰ্ণ পৰমাত্মাই নিজৰেই তথ্য স্বয়ং দিবলৈ নিজৰ নিস্থান সতলোকৰ পৰা গতি কৰি এই কালৰ লোকলৈ আহে ইয়াত সেইসকল ভাল আত্মাক সৎ আত্মাক যিয়ে পৰমাত্মাক বিচাৰে যিসকল দৃঢ় হয় সেই মহাপুৰুষৰ সৈতে পৰমাত্মাই আহি সাক্ষাৎ কৰে তেওঁলোকক পাছত যথাৰ্থ জ্ঞানেৰে পৰিচিত কৰে নিজৰ যথাৰ্থ স্থান সতলোক সেই সনাতন পৰম ধামৰ দৰ্শন কৰায় ইয়াৰ পাছত সেই মৰমৰ আত্মাই সেই পৰমেশ্বৰৰ চকুৰে দেখা যথাৰ্থ বৰ্ণন নিজ অমৃতবাণীত লিপিবদ্ধ কৰে যিসকল মহাপুৰুষৰ পৰমাত্মাৰ সৈতে সাক্ষাৎ হৈছে যেনেকৈ পৰহিৰ সৎসংগত আপোনালোকক স্পষ্ট কৰা হৈছিল সমূহ সৎগ্ৰন্থৰ আধাৰেৰে পবিত্ৰ চাৰি ধৰ্মৰ পবিত্ৰ সৎগ্ৰন্থৰ আধাৰত এয়া প্ৰমাণিত কৰা হৈছিল যে পৰমাত্মা সাকাৰ হয় আৰু তেওঁ নৰ আকাৰ মনুষ্যৰ দৰে হয় আৰু তেওঁৰ নাম কবিৰ এয়াতো সৎগ্ৰন্থসমূহে প্ৰমাণ কৰিছে আৰু যিসকল মহাপুৰুষৰ সৈতে সেই পৰমেশ্বৰৰ সাক্ষাৎকাৰ হৈছে যিসকলে পৰমেশ্বৰক দেখিছে তেওঁলোকৰ মাজৰ কিছু মহাপুৰুষৰ তথ্য আপোনালোকক কওঁ যিসকলে পৰমাত্মাক পাইছে যিসকলৰ পৰমাত্মাৰ প্ৰাপ্তি হৈছে সস্খণ্ড সতলোক দেখিছে আৰু তাৰ যি যথাৰ্থ বৰ্ণন তেওঁলোকে নিজৰ অমৃতবাণীত লিপিবদ্ধ কৰিছে পুণ্যাত্মাসকল পবিত্ৰ বেদ বুজাটো কোনো কঠিন কাম নহয় কঠিনতা আমাৰ বাবে এয়া আছিল যে এয়া সংস্কৃতত লিপিবদ্ধ আছিলে এয়া সংস্কৃত ভাষাত লিখা আছিলে আৰু সংস্কৃত ভাষাত জনাৰ কেৱল এটাই বৰ্ণ আছিলে এটাই বৰ্গ আছিল ব্ৰাহ্মণ বৰ্গ আৰু বেলেগ কোনেও সংস্কৃত পঢ়াৰ অধিকাৰী নাছিলে অন্য কাষ্ট অৰ্থাৎ জাতিসকলক অৰ্থাৎ অন্য বৰ্ণসকলক যেনেকৈ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰি বৰ্ণ আছিল ইয়াৰ মাজত ব্ৰাহ্মণ বৰ্ণইহে শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰী আছিল আৰু তেওঁলোকেই বেদক পঢ়িছিলে তেওঁলোকেই পুৰাণক পঢ়িছিলে আৰু সেয়াই পঢ়ি আগলৈ আমাক অনুবাদ কৰি নিজৰ নিজৰ লোকেল লেংগুৱেজত স্থানীয় ভাষাত সেই জ্ঞান দিছিলে তেন্তে তেওঁলোকৰ সংস্কৃত জনাৰ কাৰণে সংস্কৃত ভাষাৰ জ্ঞান থকাৰ কাৰণে প্ৰত্যেক ব্যক্তিয়ে এয়া মানি লৈছিলে যে এই ব্ৰাহ্মণ ঋষি কোৱা ব্ৰাহ্মণ কোৱা গুৰু কোৱা তেওঁলোক বহুত ডাঙৰ বিদ্বান আছিলে এওঁলোকে কাশী বিদ্যাপীঠত পঢ়ি আহিছে এওঁলোকে সৎ গ্ৰন্থবোৰক বহু ভালদৰে বুজিছে আৰু যিজনে এয়া আমাক আমাৰ ভাষাত কৈ আছে আৰু এয়াও কৈ আছে যে এই প্ৰমাণেই বেদ গীতা আৰু পুৰাণত আছে গতিকে আমি তেওঁলোকৰ বক্তব্যক সেই মিছা বক্তব্যক সত্য বুলি মানিছো আৰু সেই মিছাক শুনি শুনি আমাৰ কাণ কলা হৈ গৈছে হাজাৰ বৰ্ষ পাৰ হৈ গ'ল আৰু সেইবোৰ লোক বেদেই শুনি আহিছো যি লোক বেদত কি কোৱা আছিলে
যে ব্ৰহ্মা বিষ্ণু মহেশ অবিনাশী হয়, অজৰ অমৰ হয়, সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়। এওঁলোকৰ কোনো জনক নাই, এওঁলোকৰ কোনো মাতা পিতা নাই, এওঁলোক স্বয়ম্ভূ হয়, সৰ্বেশ্বৰ হয়, সকলো ব্ৰহ্মাণ্ডৰ ৰচয়িতা হয়। গতিকে আমি সকলোৱে এজনৰ পৰা শুনিলো, দুজনৰ পৰা শুনিলো, 9 জনৰ পৰা শুনিলো, 100 জনৰ পৰা শুনিলো, হাজাৰৰ পৰা লাখৰ পৰা শুনিলো, আৰু এইটোৱে শুনিলো। আৰু কৈছে যে পুৰাণত এনেকুৱা লিখা আছে, দেৱী পুৰাণত এনেকুৱা লিখা আছে, আৰু কৈছিলে সংস্কৃত, পঢ়িছিলে সংস্কৃত, দি থৈছিলে আৰু অনুবাদ কৰিছিল নিজৰ স্থানীয় ভাষাত। সংস্কৃত ভাষাক কেৱল জানিলেই, সংস্কৃত ভাষাৰ কেৱল জ্ঞান হ'লেই আধ্যাত্মিক জ্ঞান বুজি পাব নোৱাৰি। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 পৰা 13 লৈকে এয়া স্পষ্ট কৰা আছে যে কোনোৱেতো পৰমাত্মাক সাকাৰ বুলি কয় যে তেওঁ জন্ম লয়, উৎপন্ন হয়, আৰু কোনোৱে কয় তেওঁ উৎপন্ন নহয়, তেওঁ নিৰাকাৰ। আৰু যদি কোনোবাৰ এটা ভাষাৰ আখৰৰ জ্ঞান হৈ যায়, তেন্তে তেওঁক বিদ্বান বুলি কয়, আৰু যাৰ আখৰৰ জ্ঞান নাই তেওঁক অবিদ্বান বুলি কোৱা হয়। এতিয়া এয়া কোৱা হৈছে যে অবিদ্বান আৰু বিদ্বান কাক কোৱা হয়, আৰু পৰমাত্মা সাকাৰ নে নিৰাকাৰ, এয়াতো তত্ত্বদৰ্শী সন্তইহে ক'ব, তেওঁক সোধা। এতিয়া পুণ্যাত্মাসকল, পবিত্ৰ 4 বেদত কমপ্লিট জ্ঞান নাই, কমপ্লিট স্পিৰিচুৱেল নলেজ নাই, আৰু ভুলো নাই। ভুল বুলিও ক'ব নোৱাৰো ইয়াক, কাৰণ চিলেবাছৰ ষ্টেটাছ আছে, যেনেকৈ মেট্ৰিকলৈকে চিলেবাছ আছে, সেইটো ভুল নহয়, কিন্তু আগৰ ক্লাছৰ কাৰণে কমপ্লিট ছাফিচিয়েণ্ট নহয়। এতিয়া বেদত অপশ্যন এৰি দিছে যে সেই যথাৰ্থ জ্ঞানকটো তত্ত্বদৰ্শী সন্তই ক'ব, পৰমাত্মা সাকাৰ নে নিৰাকাৰ সেই কথা তেওঁক সোধা, আৰু বিদ্বান আৰু অবিদ্বানৰ পৰিভাষাও সঠিককৈ তেওঁৱে ক'ব পাৰিব। এতিয়া পুণ্যাত্মাসকলে সংস্কৃতৰ জ্ঞাতাসকলৰ বেদৰ জ্ঞান নাছিলে। সংস্কৃতৰ জ্ঞাতা কোন? সৎযুগৰ পৰা ব্ৰাহ্মণ সংস্কৃতৰ জ্ঞাতা বিদ্বান মনা হৈছিলে, আৰু তেওঁলোকৰ বেদৰ জ্ঞান নাছিলে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰো বেদৰ জ্ঞান নাছিলে, যদিও সকলোৱে সংস্কৃত ভাষা কৈছিলে আৰু লিখিছিলে। পুণ্যাত্মাসকল, এই কথাটো সোনকালে বিশ্বাস কৰিব নোৱাৰি যে সৎযুগৰ ব্ৰাহ্মণ অৰ্থাৎ ঋষিসকলৰ, মহৰ্ষিসকলৰ জ্ঞান নাছিলে, বেদ জ্ঞান নাছিলে, কেৱল সংস্কৃত ভাষাৰ জ্ঞান আছিলে, কিন্তু আধ্যাত্মিক জ্ঞান নাছিলে, বেদ জ্ঞান নাছিলে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰো নাছিলে। এতিয়া কথা ইয়াতে আবদ্ধ হৈ যায়। যদি আজিৰ পৰা 600 বৰ্ষ আগতে কোনো মানুহে এই কথাটো কয় যিটো এই দাসে কৈ আছে, তেন্তে কোনেও সপোনতো স্বীকাৰ নকৰিলে হয় যে কোৱাজনে সঁচা কৈ আছে। আৰু পুণ্যাত্মাসকল, পৰমেশ্বৰে 600 বছৰ আগতে এয়াই আহি কৈছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয়, অবিনাশী নহয়, আৰু এওঁলোক পূজাৰ যোগ্য নহয়, এওঁলোকৰ পূজাৰ দ্বাৰা পূৰ্ণ মুক্তি হ'ব নোৱাৰে। ব্ৰহ্মা বিষ্ণুৰ পূজাৰে কিছু সিদ্ধি আহি যাব পাৰে, আকৌ বিষ্ণু লোক প্ৰাপ্ত হৈ যায়। বিষ্ণু লোকত নিজৰ পুণ্য সমাপ্ত কৰি পুনৰ আকৌ পৃথিৱীত জন্ম মৃত্যু হয়। এনেকৈ শিৱৰ পূজাৰে শিৱলোক প্ৰাপ্ত হয়, তাৰ পৰা পুণ্য সমাপ্ত হোৱাৰ লগে লগে পৃথিৱী লোকত জন্ম মৃত্যুত আকৌ সেই প্ৰচিডিউৰ আৰম্ভ হৈ যায়।
ব্ৰহ্মাদেৱৰ পূজাৰে ব্ৰহ্মালোক প্ৰাপ্ত হয় আৰু ব্ৰহ্মাৰ দ্বীপৰ পৰা নিজৰ পুণ্য সমাপ্ত কৰি আকৌ উভতি আহে। ব্ৰহ্মৰ সাধনাৰে ওম নামৰ জপেৰে আৰু ব্ৰহ্ম সাধনাৰে ব্ৰহ্মলোক প্ৰাপ্ত হয় আৰু তাতে নিজৰ পুণ্য শেষ কৰি প্ৰাণী আকৌ উভতি আহে। ব্ৰহ্মা বিষ্ণু মহেশো নাশবান হয়, এওঁলোকৰ জন্ম আৰু মৃত্যু হয়। এই কথা আজিৰ পৰা 600 বছৰ আগতে পৰমেশ্বৰে কবীৰদেৱে আহি কৈছিলে নিজৰ চিম্পল লেংগুৱেজত। সেইকাৰণে কৈছিল যে সেই কবিৰ বাণী যাতে জনসাধাৰণে বুজিব পাৰে। আগলৈ অহা সময়ত মালিকে গম পাইছিলে যে শিক্ষিত প্ৰজন্ম আৰম্ভ হ'ব আৰু সেই সময়ত মোৰ বাণী মোৰ মৰমৰ আত্মাসকলে পঢ়িব আৰু সেই সৎগ্ৰন্থৰে মিলন মোৰ দাহে কৰিব। তেতিয়া নিজে নিজেই বুজি পাব। যদি আজিৰ পৰা প্ৰায় 600 বছৰ আগতে যেতিয়া পৰমেশ্বৰ কবীৰদেৱ সৎলোকৰ পৰা আহিলে সেই তৃতীয় মুক্তিধামৰ পৰা গতি কৰি এই পৃথিৱী লোকলৈ আহিছিলে এটা শিশু ৰূপ ধাৰণ কৰি, তেন্তে তেওঁ সেই সময়ত লীলাময় এটা জীৱন পূৰ্ণ কৰিছিলে আমাক এটা উদাহৰণ দিবলৈ যে তুমি এনেকৈ থাকিবা, তেতিয়া চাবা মই কি কৰোঁ তোমালোকৰ বাবে। গতিকে পৰমাত্মাই আহি সেই জ্ঞানৰ কথা কৈছিলে চন 1398 পৰা চন 1518 লৈকে 120 বৰ্ষ পৰমেশ্বৰ ইয়াত পৃথিৱীত থাকিলে এজন জনসাধাৰণৰ দৰে ভূমিকা কৰি, এজন কবিৰ ভূমিকাত, এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকাত তেওঁ পৰমাত্মা সশৰীৰে আহিছিলে আৰু সশৰীৰে গুচি গৈছিলে। যিজনে শিপিনীৰ ভূমিকা কৰিছিলে যাক ধানৱ বুলি কোৱা হয়। গতিকে সেই চন 1398 পৰা 1518 লৈকে 120 বৰ্ষৰ যি সময় আছিল আৰু সেই সময়ত এইটো কবা যে ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয়, তেওঁলোকৰ মাতা পিতা আছে, দুৰ্গা এওঁলোকৰ মাতা হয়, জ্যোতি নিৰঞ্জন তেওঁলোকৰ পিতা হয়, তেওঁ নাশবান হয়, তেওঁলোকৰ পূজাৰে মুক্তি নহয়। গতিকে পুণ্যাত্মাসকল স্বাভাৱিক আছিলে পৰমেশ্বৰৰ বাণীত অবিশ্বাস হোৱাটো, কাৰণ এই মিছলীয়া ব্যক্তিসকলে, এই অবিদ্বানসকলে আমাক ভুল জ্ঞান, শাস্ত্ৰ বিৰোধী জ্ঞান শুনাই ৰাখিছিলে, লোকবেদ শুনাই ৰাখিছিলে। এতিয়া পৰমেশ্বৰে ক'লে सुरनर मुनिजन 33 करोड़ी बंदे सभी निरंजन डोरी। पीर पैगंबर कुतुब ओलिया सुरनर मुनिजन ज्ञानी, एत्या को तोरा ना पाया ये जमके बंधे प्राणी। এই ব্ৰহ্মা বিষ্ণু মহেশ আৰু এই 33 কোটি দেৱতাসকলক ঋষি মহৰ্ষিসকলক পৰমাত্মাই কৈছে যে এওঁলোক কালৰ বন্ধনত বান্ধ খাই আছে, এই জ্যোতি নিৰঞ্জনৰ বন্ধনত আছে, এওঁতো ইমানলৈকে পূজা কৰে আৰু তেওঁৰ জালতেই থাকে, তেওঁলোকৰ বেদ জ্ঞান নাই। गुरु बिन काहू न पाया ज्ञाना, जो थोथा बुस छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। गुरु बिन काहू न पाया ज्ञाना, जो थोथा बुस छड़े किसाना। मूड किसाना। বুধিয় কৃষকে পতান নাজাৰে, কিন্তু মূৰ্খ ব্যক্তিয়ে পতান মাৰি তাৰ পৰা কি পাব? একো নাপায়। যেনে ধান মাৰিলে জাৰিলে আৰু পতান পেলাই থৈছে, আৰু কোনোবাই ইয়াক উঠাই কোবাই আছে, জাৰি আছিলে, লাঠি লৈ কোবাব ধৰিলে, তেন্তে ইয়াৰ পৰা কি পাব? একোৱে নাপাব। তেন্তে এনেকৈয়ে ভেদ জ্ঞান নহ'লে এই ব্ৰহ্মা বিষ্ণু মহেশ
আৰু সত্যযুগৰ ঋষি মহৰ্ষি সত্যযুগৰ ব্ৰাহ্মণ আৰু আজিৰ দিনৰ ব্ৰাহ্মণসকলৰ উল্লেখেহে এই কথাটো এৰি দিয়া কোৱা হয় এৰি দিয়া কথা তেনে তেওঁলোকৰো জ্ঞান নাছিলে তেওঁলোকো মূৰ্খই আছিলে क्योंकि गुरु बिन काहू न पाया ज्ञान जो थोथा बुस छड़े किसाना गुरु बिन वेद पढ़े जो प्राणी समझे न सार रहे अज्ञानी ओय होय এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই ঢোল কোবাই 600 বছৰ আগতে এই জ্ঞান দিছিলে কিন্তু এই নপৰ ঋষি মহৰ্ষিসকলে গুৰুসকলে মণ্ডলেশ্বৰ আচাৰ্যসকলে এই দুষ্ট আত্মাসকলে এই সত্য জ্ঞানক আমালৈ আহিবলৈ দিয়া নাছিলে কাৰণ এওঁলোক কালৰে যেন তেওঁলোকে মিছগাইড কৰি থাকে এতিয়াও কয় ৰামপালে মিছা কৈ আছে য'ত মই প্ৰত্যক্ষ দেখুৱাই আছো আৰু তেওঁলোকৰে পুস্তক দেখুওৱা কালৰ দূতৰ যে তোমালোকে এনেকুৱা ভুল জ্ঞান প্ৰচাৰ কৰি আছা সহজ সৰল আত্মাসকলৰ জীৱনৰ লগত খেলি আছা এতিয়াও তেওঁলোকে কয় যে মিছা কৈ আছে চকুৰে চাই তেওঁলোকৰে পুস্তকক পঢ়ি শুনাই আছো আকৌ পিছত এই টিভি চেনেলবোৰক ধমক দিয়ে যদি তেওঁৰ প্ৰচাৰ কৰা তেন্তে আমি প্ৰগ্ৰেম বন্ধ কৰাই দিম এতিয়া চেনেলৰ মানুহসকলে খাই বৈ জীৱন নিৰ্বাহ কৰি আছে এওঁলোকৰ জনতাক উদ্ধাৰত কোনো লেনদেন নাই যিজন ব্যক্তিয়ে মায়ালৈকে সীমিত আছে তেওঁ কাৰোৰে ভাল কৰিব নোৱাৰে লাগে তেওঁ সন্ত হওক লাগিলে কোনো ৰাজনেতা হওক লাগিলে কোনো প্ৰচাৰ প্ৰসাৰৰ যিকোনো সাধন হওক যেতিয়ালৈকে আমি ভগৱানৰ পৰা ভয় নাখাওঁ নিজৰ পৰমাৰ্থত নেলাগিব তেতিয়ালৈকে প্ৰাণীয়ে কাৰো ভাল কৰিব নোৱাৰে স্বাৰ্থৰ কথাহে ভাবে কিন্তু এতিয়া সময় আহি গৈছে আমাৰ লগত বহুত পদ্ধতি আছে পৰমাত্মাই দিছে টেকনিক আধুনিক টেকনিক ইয়াৰ মাধ্যমেৰে এই ৰহস্য ভেদ হ'ব আমাৰ সন্তানসকলে কি কৰে ইয়াত এটা চিপ ভৰোৱা হয় আৰু যি সৎসংগ তেওঁলোকে বিচাৰিছে এখন চিপত 48 ঘণ্টাৰ আহি যায় ভিডিঅ' ফিল্মো আহি যায় 40 ঘণ্টাৰ আৰু তেওঁলোকে সেইটো ইয়াৰ পৰা ভৰাই লৈ যায় ডিভিডি লৈ যায় একেবাৰে সস্তা দামতে দি দিওঁ আমি আৰু যি সন্তই 50-50ৰ দিয়ে ইয়াত আমি 15 টকাৰে চিডি দিওঁ ডিভিডি 20 টকাৰ য'ত বহুত দীঘল সৎসংগ আহি যায় আৰু সেইটো অতি কঠিন সেইকাৰণে দি দিওঁ যে কোনোবাই ক'ৰবাত উঠাই লৈ যায় আৰু তাতে ভৰাই ল'লে ৰাগিনী তেন্তে সেই প্ৰকাৰে তেন্তে এতিয়া কি কৰে আমাৰ সন্তানসকলে এজন ফৌজী আহিলে ছুটীত আৰু আহিয়ে তেওঁ নাম ল'লে চিধা ইয়ালৈ আহিলে তেওঁ ক'লে যে আপোনাৰ এজন ভগতক লগ পালোঁ ট্ৰেইনত তেওঁৰ পৰা চৰ্চা হ'ল তেতিয়া তেওঁ যি জ্ঞানৰ বিষয়ে কৈ আছিল তেতিয়া মই কৈছিলোঁ ভাই ইয়াৰ কিবা প্ৰমাণ আছে নেকি তেওঁ নিজৰ চিপ ওলাই মোক দি দিলে ক'লে যে লোৱা তুমি ইয়াক চাই লোৱা আৰু কোনো পইচা লোৱা নাই 200-250-300 টকাৰ হ'ব সেই চিপ মোক দি দিলে এটাতো ইয়াৰ পৰা ইমান মোৰ ওপৰত ভাল প্ৰভাৱ পৰিলে যে এই মানুহজনৰনো কি স্বাৰ্থ আছে ফ্ৰীতে চিপ দি দিলে তেতিয়া তেওঁক মই মোৰ চিপখন দি দিলোঁ ক'লোঁ যে আপুনি এইখন লৈ যাওক তেতিয়া তেওঁ ক'লে নালাগে এইখনত তুমি গান ভৰাই ৰাখিছা ইয়াত মই ভগৱানৰ বাণী ভৰাব নোৱাৰিম বাৰু মই ইয়াক সলনিও কৰি ল'ব পাৰিলোঁ হয় কিন্তু নলওঁ পইচাও নল'লে তেতিয়া তেওঁ ক'লে যে মোৰ এই কথাটো আৰু জনাৰ ইচ্ছা কৰিলোঁ আৰু মোৰ লগত 22 ঘণ্টা আছিল যাত্ৰাৰ বাবে মই তাৰ পৰা লৈ তালৈকে সেই চিপখন চলালোঁ আকৌ মোৰ লগত 2টা বেটাৰী আছিলে চাৰ্জ মানে 2টা ৰাখিছিলোঁ যাত্ৰাত মই গম পাইছিলোঁ যে কাৰোবাক ফোন কৰিবলগীয়া হয় গতিকে 2টা বেটাৰী চাৰ্জত ৰাখিছিলোঁ গতিকে মই কেইবা ঘণ্টা সৎসংগ শুনিলোঁ মোৰতো আত্মা একেবাৰে আকৰ্ষিত হৈ গ'লো প্ৰত্যক্ষ চাই আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে হয় নমস্কাৰ নমস্কাৰ সৎসাহেব ছাৰ কি নাম আপোনাৰ ৰাধা গণেশ যাদৱ ৰাধা আপুনি ক'ৰ পৰা আহিছে জিলা সাতাৰাম মহাৰাষ্ট্ৰৰ পৰা হয় কি কৰে আপুনি মই আগতে এটা কোম্পানীত একাউণ্টেণ্ট আছিলোঁ বৰ্তমান মোৰ কবিৰ চাহেব জেন্সৱেৰ গাৰ্মেণ্টৰ কাপোৰৰ দোকান আছে নিজৰ ৰাধা আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল যেনে ধৰক আমাৰ ঘৰত মানে আমাৰ সমাজত যিবোৰ পাৰম্পৰিক ভক্তি আছিল সেয়া কৰিছিলোঁ
আৰু ডাঙৰসকলে যি কৰে সেয়াই দেখি ময়ো গণেশদেৱৰ আৰু গুৰুদেৱ দত্তকদেৱৰ ভক্তি কৰিছিলোঁ। সৰুৰে পৰা ভগৱান মোৰ বাবে বহুত প্ৰিয় আছিলে। তেওঁৰ মূৰ্তি যেতিয়াই মই দেউতাৰ লগত যলৈকে ওলাই নাযাওঁ কিয় তেওঁলোকৰ মূৰ্তি কিনি আনিছিলোঁ। ঘৰত তেওঁলোকক স্থাপন কৰিছিলোঁ। মন্দিৰত তেওঁলোকৰ লগত ঘণ্টাজুৰি কথা পাতিছিলোঁ যে আপুনি ভগৱান, কেতিয়াবাতো আপুনি সন্মুখলৈ আহিব, এনেকৈয়ে ভক্তি কৰিছিলোঁ। গতিকে মই এনেকৈয়ে সৰুৰ পৰা ভক্তি কৰিছিলোঁ। যেতিয়া মই ডাঙৰ হৈ স্কুল যাবলৈ ধৰিলোঁ, যেতিয়া মই কলেজলৈ গৈছিলোঁ, তেতিয়া মই মহাৰাষ্ট্ৰত সন্তৰ ভূমি আছে, গতিকে মই জ্ঞানেশ্বৰী গ্ৰন্থখন পঢ়িলোঁ, ভাগৱত গীতা পঢ়িলোঁ। গতিকে তাৰ পৰা মোৰ আগ্ৰহ জাগিল যে এয়া কিবা বেলেগ। গতিকে মই ইয়াৰ ওপৰত ষ্টাডি কৰিব ধৰিলোঁ। যেনে ধৰক ৰাতি 9ৰ পৰা 12 বজালৈ তেওঁলোকে প্ৰবচন দিছিলে, কীৰ্তন হৈছিলে, মই সেয়া শুনিবলৈ গৈছিলোঁ। মই ডায়েৰী লৈ গৈ সকলো নোট কৰিছিলোঁ যে তেওঁলোকে এটা অধ্যায় লয় অথবা এটা দোহা লয়, সেই বিষয়ে বিস্তাৰিতভাৱে তেওঁলোকে কথা পাতে, কয় যে আমি কেনেকৈ জীয়াব লাগে, কি কৰিব লাগে। গতিকে মোৰ ভাল লাগিব ধৰিলে। গতিকে মই তাৰ ওপৰত ষ্টাডি কৰিলোঁ আৰু মই নিজেই এক বক্তা হৈ গ'লোঁ। ময়ো প্ৰবচন দিব ধৰিলোঁ কলেজৰ সময়তে। গতিকে মই যেতিয়া দেখিছিলোঁ যে সকলো শ্ৰদ্ধালু যেতিয়া আগত বহিছিল আৰু মই প্ৰবচন দিওঁ, তেতিয়া তেওঁলোকে বিচাৰে যে এওঁ আমাক মানে তেওঁলোকৰ যি দুখ আছে তেওঁলোকৰ দুখৰ নিবাৰণ মই কৰোঁ যেন। কিন্তু মোৰে এটা দুখ আছিল যে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, যাক মই পোৱা নাছিলোঁ। গতিকে মই সেই কথাত সন্তুষ্ট হোৱা নাছিলোঁ যে যিবোৰ কথা মই এওঁলোকক কৈ আছোঁ এয়া শুদ্ধ নহয়। মোকো সত্য ভগৱান লাগে, গুৰু লাগে। মই নিজে গুৰু হ'ব বিচৰা নাছিলোঁ। ৰাধা, আপোনাৰ যি পৰমাত্মাৰ সন্ধান আছিল সেয়া কেনেকৈ পূৰণ হ'ল? হয়, মোৰ বিয়া হোৱাৰ পিছত মই সৰুৰ পৰা ইমান ভক্তি কৰিছিলোঁ। গতিকে বিয়া হোৱাৰ পিছত 6 মাহৰ পিছত মোৰ সেই ঘৰখনত, মানে য'ত মোৰ বিয়া হৈছিলে, তাতে মই এটা কথা গম পালোঁ যে এওঁলোকৰ ঘৰত মানে যিজন সৰু ল'ৰা আছে সি পুত্ৰ প্ৰাপ্ত কৰিব পৰা নাছিলে। তেতিয়া মই সেইটো কথা শুনি বহুত ভয় খাইছিলোঁ যে মইতো ভক্তি আগৰ পৰাই কৰিছিলোঁ, গতিকে মই ভক্তি আৰু বঢ়াই দিলোঁ। তেতিয়া মোৰ মনত এইটো কথা আহিল যে মই গুৰু ধৰিব লাগিব, গুৰুৰ পৰাই মুক্তি পায়, গুৰু ধৰিলে কিবা লাভো পায়। যেনে ধৰক মোৰ সন্তান নাছিল, গতিকে মই তেওঁক বিচাৰিছিলোঁ। গতিকে মই ৰত্নাগিৰিলৈ গৈ নৰেন্দ্ৰ মহাৰাজ নামৰ এজন আছে, তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। তেওঁৰ ভক্তি কৰিবলৈ ধৰিলোঁ। তেওঁ গান গানাতে পুতে এনেকুৱা মন্ত্ৰ দিলে মই কৰিব ধৰিলোঁ। মই বছৰ দিন সেই মন্ত্ৰ কৰিলোঁ, মনৰ পৰা কৰিছিলোঁ, কিন্তু সন্তান প্ৰাপ্ত কৰা নাছিলোঁ। ইয়াৰ লগে লগে মই ডক্টৰৰ ট্ৰিটমেণ্টো লৈ আছিলোঁ। যেনে ধৰক মোৰ হাজবেণ্ড আৰ্মিত আছিলে, গতিকে মই হাৰিয়ানা, পাঞ্জাব য'তে মই তেওঁৰ লগত যাওঁ, যলৈকে যাওঁ তাতেই ডাঙৰ ডাঙৰ ডক্টৰক দেখুৱাইছিলোঁ। ঠিক তেনেদৰে মই দিল্লীতো আহিছিলোঁ। তাতে এখন RR নামৰ ডাঙৰ হস্পিটেল আছে, তাতে বাহিৰৰ পৰা বহুত ডক্টৰ আহে, মানে বিদেশৰ পৰা ডক্টৰ আহে, তেওঁলোককো দেখুৱাইছিলোঁ। মানে কৈছিলে যে তেওঁলোকে মোৰ ৰিপৰ্ট নীল আছে, মোৰ তাত এনেকুৱা কোনো ইছ্যু নাই যে সন্তান নহ'ব। তথাপিও মোৰ সন্তান হোৱা নাছিলে। এনেও মোৰ আধ্যাত্মিকতাত অলপ বেছি ৰুচি আছিল। গতিকে মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে আছে ভগৱান, তেওঁক পাম। গতিকে মই এনেকৈয়ে ভক্তি কৰি আছিলোঁ। আৰু তেতিয়াই মোৰ হাজবেণ্ডে জম্মু কাশ্মীৰৰ পৰা মোক ফোন কৰিলে আৰু মোক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা সন্ত এজন আছে, তেওঁৰ জ্ঞান গংগা নামৰ এখন কিতাপ কুৰিয়াৰ কৰি মই তোমাক পঠিয়াই আছোঁ, তুমি পঢ়িবা। তেওঁৰ সৎসংগ আহে, সেয়াও শুনিবা। এখন মেমৰি কাৰ্ডো ল'বা আৰু ডাউনলোড কৰিবা ইউটিউবৰ পৰা। এনেকৈয়ে তেওঁ মোক সকলো কথা ক'লে যে তুমি বিচাৰি চাৰ্চ কৰিলে তেওঁৰ সৎসংগ নিশ্চয় পাবা। তেওঁ মোক কিতাপখন পঠিয়ালে। তেতিয়া মই সেই কিতাপখন পঢ়িব ধৰিলোঁ, তেওঁৰ সৎসংগ চাবলৈ আৰম্ভ কৰিলোঁ। আপোনাক মই কৈছিলোঁৱে মোৰ আধ্যাত্মিকতাৰ প্ৰতি অলপ বেছি ৰুচি আছিল। গতিকে যেতিয়া মই গ্ৰন্থখন পঢ়িছিলোঁ তেতিয়া মই বুজিব ধৰিছিলোঁ যে সঁচাকৈয়ে সন্ত ৰামপালদেৱ মহাৰাজে প্ৰভুৰ সৈতে কৈছে যে ভাগৱত গীতাত কি আছে, জ্ঞানেশ্বৰীত কি আছে। আৰু মই যে পঢ়ি আছিলোঁ, মানে মই প্ৰবক্তা হৈ সকলোকে শুনাই আছিলোঁ, সেই সকলোবোৰ ভুল আছিল। মই যিবোৰ কৈ আছিলোঁ সেই সকলোবোৰ শাস্ত্ৰ বিৰোধ আছিল। আৰু মই যে এতিয়া জ্ঞান গংগা কিতাপখনত পঢ়ি আছোঁ, টিভি চেনেলত দেখি আছোঁ, সেই সকলোবোৰ অধ্যায়ৰ এটা এটা অৰ্থ প্ৰমাণৰ সৈতে কৈ আছে তেওঁ আমাক। তেতিয়াহে মই কথাবোৰ বুজি পালোঁ। মই গোটেই কিতাপখন পঢ়িলোঁ, তেওঁৰ সৎসংগও শুনিলোঁ। এই সকলোবোৰ জ্ঞান বুজি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বৰবালা আশ্ৰম হটলুক হাৰিয়ানালৈ গৈ 25 ডিচেম্বৰ 2013ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, আপুনি বহুত গুৰুও বনালে, তেওঁলোকক নিজৰ সমস্যাৰ কথাও ক'লে, কিন্তু তাৰ পিছতো আপুনি একো সমাধান নাপালে। ডক্টৰৰ ওচৰলৈও গ'ল আপুনি নিজৰ সমস্যা লৈ, আপুনি বহুত ট্ৰিটমেণ্টো কৰালে, কিন্তু আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যায় তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কি কথা পাতিলে? তেওঁক আপুনি লগ পালেনে? আপুনি আপোনাৰ সমস্যা সন্ত ৰামপালদেৱ মহাৰাজক ক'লেনে? হয়, বহুত ভাল প্ৰশ্ন এটা সুধিছে আপুনি। যেনে ধৰক মই আপোনাক কৈছোঁৱে মই আগতে 2জন গুৰু বনাইছিলোঁ,
যেতিয়া মই সেই গুৰুসকলক লগ কৰিবলৈ গৈছিলোঁ তেতিয়া মই তাতে দেখিলোঁ যে তাতে VIP লাইন বেলেগ থাকে, পুলিচৰ লাইন বেলেগ থাকে, আৰ্মিৰ লাইন বেলেগকৈ থাকে আৰু যিসকল দুখীয়া তেওঁলোকৰ লাইন বেলেগ। আৰু যেতিয়া দৰ্শনৰ বাবে ৰাতিপুৱা গ'লে গধূলি নম্বৰ আহে তেতিয়া কৈ দিয়ে যে গুৰুদেৱে এতিয়া দৰ্শন দিব নোৱাৰে, কাইলৈ আপোনালোকে আহিব। গতিকে মই এইটো কথা বুজিব পৰা নাছিলোঁ, মানে এইটো বুজিব নাছিলোঁ যে আমি নিজৰ দুখৰ বাবে যেতিয়া তেওঁৰ ওচৰলৈ আহোঁ আৰু তেওঁ আমাক লগো নকৰে, যিহেতু আমি ইমান দূৰৰ পৰা আহিছোঁ তেন্তে আমি থাকিম ক'ত? গতিকে তাত থাকিবৰ বাবেও পইচা দিব লাগিছিল, খাবৰ বাবেও পইচা দিব লাগিছিল, যদি কম্বল ল'ব বিচাৰোঁ তেতিয়া তাৰ বাবেও পইচা দিব লাগে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গৈছিলোঁ মই এই ডিফাৰেঞ্চটো দেখিছিলোঁ। তাততো কেৱল এটাই লাইন আছে, লাগিলে VIP আহক, মন্ত্ৰী আহক, পুলিচ আহক, আৰ্মি আহক, যিয়ে নাহক কিয় সকলোৱে এটা লাইনত যাব। তাততো ৰাতিপুৱাৰ পৰা গধূলিলৈকে গুৰুদেৱে প্ৰত্যেকজনকে লগ কৰি মূৰত হাত থৈ এজন এজনকৈ আশীৰ্বাদ দি তেওঁলোকক দুখৰ কথা সুধি সুধি দৰ্শন দি আছিলে। গতিকে এইটো এটা ডাঙৰ পাৰ্থক্য। মানে মই যি ন্যায় দিয়া ভগৱানক বিচাৰি আছিলোঁ যে এই পৃথিৱীত ন্যায়নো ক'ত আছে, আৰু যদি সেয়া দিব পাৰে কেৱল ভগৱানেহে দিব পাৰে। কিন্তু যেতিয়া মই বৰবালা আশ্ৰম গলো তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত এয়া দেখিলোঁ ইয়াতে ন্যায় পোৱা যায় আৰু তেওঁ সকলোকে এনেকৈ দৰ্শন দিয়ে। আৰু তেওঁ যেতিয়া দৰ্শন দিবলৈ আহে লাগিলে যিমানেই ভিৰ নহওক কিয় সন্ত ৰামপালদেৱ মহাৰাজে প্ৰত্যেকজনকে দৰ্শন দি প্ৰত্যেকজনৰ দুখৰ কথা শুনিহে উভতি গৈছিলে। এই ডিফাৰেঞ্চ মই এই দুজন গুৰুৰ মাজত দেখিলোঁ। যেতিয়া আমি বৰবালা আশ্ৰম গৈ পাইছিলোঁ তেতিয়া 9:30 বাজি গৈছিলে। যেতিয়া আমি নাম দীক্ষা ললোঁ তেতিয়া আমাক নিয়মবোৰ কোৱা হ'ল, আমি নাম দীক্ষা ললোঁ। এতিয়া দৰ্শন ল'ব বিচাৰিছিলোঁ, তেওঁৰ দৰ্শন লাগিছিলেই, কাৰণ মই গম পাইছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ যিজন কবিৰ চাহেবৰ ৰূপ হয়, যিজন বৰবালা ধামত আহিছে তেওঁ ভগৱান। গতিকে মই তেওঁক চাব খুজিছিলোঁ, কিন্তু তেওঁ এতিয়া দৰ্শন দি গুচি গৈছিলে। কেৱল আমি দুজন পতি পত্নীয়ে বাকী আছিলোঁ তেওঁক দৰ্শন কৰিবলৈ। তেতিয়া মই এইটো বহুত ডাঙৰ ডিফাৰেঞ্চ দেখিছিলোঁ যে মানে তেওঁ ইমান ডাঙৰ সন্ত হয়, তেওঁ মাত্ৰ দুজন মানুহক দৰ্শন দিবলৈ আকৌ উভতি আহিল আৰু মোক আৰু মোৰ স্বামীক তেওঁ দৰ্শন দিলে। তেওঁ দৰ্শন দিয়াৰ বিষয়েও মই আপোনালোকক এটা কথা ক'ব বিচাৰিম। মোৰ সৰুৰ পৰাই অভ্যাস আছিল মূৰ্তিত ভগৱান বিচৰাৰ, মই দেখিব লাগে। যেতিয়াই মই বৰবালা আশ্ৰমত মানে সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া মোক দৰ্শন দিবলৈ আহিলে তেতিয়া মই তেখেতৰ সাক্ষাৎ দৰ্শন দেখিলোঁ। যেনে ধৰক তেওঁ শৰীৰৰ ৰন্ধে ৰন্ধে এনেদৰে প্ৰকাশ আহি আছিলে। মই আজিলৈকে টিভিতে দেখি আছিলোঁ যেনে ধৰক চক্ৰ ঘূৰি আছে, আৰু তেওঁক ইমান ধুনীয়া দেখাইছিলে যে মানে সৰু কেঁচুৱাও ইমান ধুনীয়া নহয়, ইমান ধুনীয়া ভগৱানক আজি মই দেখা পাইছোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ চাহেবৰে ৰূপ হয়, যি মোক বৰবালা আশ্ৰমত সাক্ষাৎ দৰ্শন দিলে। ৰাধা, আপুনি কৈছে যে যেতিয়া আপুনি সতলোক আশ্ৰম বৰবালালৈ গ'ল তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰকাশময় নুৰী ৰূপ দেখিলে। গতিকে মই জানিব বিচাৰিম যে আপোনাৰ যে 7 বছৰ ধৰি ইমান সমস্যা আছিলে, যিয়ে আপোনাৰ বেমাৰ আছিলে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁক দৰ্শন কৰাৰ পিছত আপোনাৰ যি সমস্যা আছিল কিবা লাভ পালেনে? হয়, যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ স্বামীক আশীৰ্বাদ দিলে, তেওঁ আৰ্মিত বক্সাৰ আছিলে। যেতিয়া তেওঁ বক্সিং ৰিঙত খেলি আছিলে তেতিয়া তেওঁ পৰি গৈছিলে আৰু তেওঁৰ ৰাজহাড়ডাল ভাঙি গৈছিলে। কিন্তু যেতিয়া আশীৰ্বাদ পালে 80% সকাহটো তাতেই পালে। আৰু যেতিয়া আমি বাহিৰলৈ আহিলোঁ তেতিয়া আমি কথা পাতিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে। তেতিয়া তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে এতিয়া তোমালোকে মানে পৰমেশ্বৰৰ পৰা যি বিচাৰিছা সেয়া তোমালোকে পাইছা। তাৰে এসপ্তাহ পিছতে মই মোৰ প্ৰেগনেঞ্চি চেক কৰাওঁতে পজিটিভ পালোঁ আৰু মোৰ প্ৰেগনেঞ্চি ষ্টাৰ্ট হৈ গৈছিলে। এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ মন্ত্ৰ লোৱাৰ বাবে, তেওঁৰ আশীৰ্বাদ লোৱাৰ বাবেহে হৈছে। মইতো 7 বছৰৰ পৰা কিমান ভক্তি কৰিছোঁ, কিমান গুৰু ধৰিছোঁ, মানে মই সৰুৰ পৰাই ভক্তি কৰিছিলোঁ, কিন্তু কোনো ভগৱানৰ পৰা মই এয়া পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক মই এনেদৰে প্ৰাৰ্থনা জনালোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত সন্তান প্ৰাপ্তি হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াৰ পৰাই নাম দীক্ষা ললোঁ তেতিয়াৰ পৰাই বহুত মানে সদায় লাভ পাওঁ। কিন্তু বৰ্তমান যিটো ইনচিডেণ্ট আমাৰ লগত হৈছে সেইটো বহুত ডাঙৰ হৈছে, মই সেইটো ক'ব বিচাৰিম। মানে 30 মাৰ্চ 2021 মই আৰু মোৰ হাজবেণ্ড ক'ভিডত মানে আমি ক'ভিড পজিটিভ হ'লোঁ। মোৰ অৱস্থাটো ঠিকেই আছিল, কিন্তু মোৰ হাজবেণ্ডৰ অৱস্থা বহুত বেয়া হৈ গৈছিল আৰু তেওঁৰ স্ক'ৰ 23 আছিলে আৰু তেওঁ একেবাৰে অক্সিজেন ল'ব পৰা নাছিলে। ICUত মই তেওঁৰ লগত 7 দিন আছিলোঁ। মানে যেতিয়াই তেওঁৰ অক্সিজেনটো খুলি দিয়া হৈছিল তেওঁ মাছৰ দৰে চটফটাইছিল আৰু ইমান চিৰিয়াছ আছিলে মোৰ স্বামী যে এদিন ডক্টৰে ক'লে যে এতিয়া এওঁৰ অক্সিজেন লেভেল 100 চেচুৰেশ্যন ৰখাৰ পিছতো তেওঁ উশাহ ল'ব পৰা নাই। গতিকে ইয়াত তেওঁৰ ডিঙিটো কাটি ইয়াতে নলী এডাল ভৰাই তেওঁক অক্সিজেন দিব লাগিব। মই এইটো কথাত বহুত ভয় খালোঁ যে নহ'ব,
মানে মই যিজন পৰমেশ্বৰৰ ভক্তি কৰোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ তেওঁতো এনেকুৱা হ'বলৈ নিদিয়ে। মই সেই সময়তো ডক্টৰক একো কথা কোৱা নাছিলোঁ। মই আপোনাৰ লগত গধূলি কথা পাতিম বুলিহে ক'লোঁ। আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, মানে মনে মনে আত্মাৰ পৰা প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক, মানে আপুনি জীৱন দানটো দি দিলে আৰু উশাহ বঢ়োৱাটো আপোনাৰ বাবে ডাঙৰ কথা নহয়। মানে অক্সিজেনটো কমি গৈছিলে আৰু সেয়া বঢ়োৱাটো আপোনাৰ বাবে কোনো ডাঙৰ কথা নহয়। এনেকৈ মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু সেইদিনাই ৰাতি কান্দি কান্দি মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কথা পাতিলোঁ। সেইদিনাই 3 বজাত যিখন হস্পিটেলত মোৰ স্বামী আছিলে আৰু বেলেগ 11জন পেচেণ্ট আছিলে, যাৰ চেচুৰেশ্যন কাৰোবাৰ 80% আছিলে, কাৰোবাৰ 85% আছিলে, কিন্তু এওঁৰ বহুত কম আছিলে, 70-75 আছিলে। মানে আটাইতকৈ বেয়া স্থিতি এওঁৰ আছিলে। আটাইতকৈ প্ৰথমে এওঁ মৰিবলগীয়া আছিলে। ডক্টৰে কৈছিলে যে এওঁৰ ওপৰত তুমি পইচা খৰচ নকৰিবা। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই এনেদৰে কথা পাতিলোঁ, সেইদিনাই 3 বজাত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ হাজবেণ্ডক দৰ্শন দিলে, তেওঁক অমৃত জল খোৱালে। আৰু যেতিয়া তেওঁক অমৃত জল খোৱালে, তেওঁৰ হাওঁফাওঁত যি 23% মানে ডেমেজ হৈ গৈছিলে, সেয়া ইমান মানে যেতিয়াই অমৃত জল খালে, যেতিয়া হাওঁফাওঁৰ মাজেৰে সেয়া গৈ আছিলে, তেওঁ অনুভৱ কৰিছিলে। তেতিয়াৰ পৰা তেওঁ চেচুৰেশ্যন বাঢ়িব ধৰিলে। ডক্টৰো আচৰিত হ'ল যে অপাৰেশ্যন কৰাব লাগিব। আৰু যেতিয়া তেওঁলোকে আহি দেখিলে যে এওঁৰ চেচুৰেশ্যনটো বাঢ়িছে, গতিকে অপাৰেশ্যন নালাগে। আৰু সেই 11টা পেচেণ্ট হস্পিটেলত যে আৰু আছিলে, যাৰ স্থিতি ভালে আছিলে, আৰু মোৰ হাজবেণ্ডৰ স্থিতিহে বেছি বেয়া হৈ আছিলে। মই এসপ্তাহৰ কথা কৈ আছোঁ আপোনালোকক। এসপ্তাহৰ ভিতৰত সেই 11টাই মৰি গ'ল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ হাজবেণ্ড বাচি গ'ল আৰু তেওঁক অক্সিজেনৰ সৈতে ডিছচাৰ্জ দিয়া হ'ল। যি অক্সিজেন ডক্টৰে দিছিলে, সেই অক্সিজেন দি কৈছিলে যে আপুনি অন্ততঃ 3 মাহ এই অক্সিজেন ল'ব লাগিব, আপুনি খোজকাঢ়িব নোৱাৰিব, আপুনি বেড ৰেষ্টে ল'ব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত 13 দিনহে মই নিজে অক্সিজেন লগাইছিলোঁ, খুলিছিলোঁ, মই তেওঁৰ শুশ্ৰূষা কৰিছিলোঁ। গতিকে মই নিজ চকুৰে দেখিলোঁ যে 13 দিনৰ পিছত তেওঁৰ অক্সিজেন খুলিব পৰা হ'লোঁ আৰু তেওঁ খোজকাঢ়িবলৈও ধৰিলে। আৰু এই ডাঙৰ দয়া পৰমেশ্বৰে কৰিছিলে। আৰু মই আন এটা লাভ ক'ব বিচাৰিম, মোৰ সন্তান যেতিয়া 9 মহীয়া আছিলে, তেতিয়া মই আৰু মোৰ হাজবেণ্ড বাইকত গৈ আছিলোঁ। 70 স্পীডত মোৰ হাজবেণ্ডে গাড়ী চলাই আছিলে। তেতিয়া হঠাতে তেওঁৰ সন্মুখৰ পৰা কোনোবা আহি গৈছিলে। তেতিয়া তেওঁ ব্ৰেক মাৰি দিছিলে। সন্তানটো মোৰ কোলাতে আছিল। মই এনেকৈ পৰিলোঁ, মই গৈ আগত পৰিলোঁ। মোতকৈ 5 ফুট আগত মোৰ ল'ৰাটো গৈ পৰিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই কেৱল ইয়াত মাত্ৰ এটা আচুৰহে খালোঁ। কিন্তু মোৰ যে ল'ৰাটো, তাৰ একোৱে নহ'ল। গতিকে এয়া কিমান ডাঙৰ চমৎকাৰ। মোৰ ইমান সৰু ল'ৰাটো, মই গৈ আগত পৰিলোঁ আৰু মোতকৈ আগত গৈ মোৰ ল'ৰাটো পৰিল। সি কিমান দুখ পাব লাগিছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাৰ একোৱে নহ'ল। গতিকে এয়া জীৱন দান দিলে মোৰ সন্তানটোক ৰামপালদেৱ মহাৰাজে। বাইদেউ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ইমানবাৰ জীৱন দান দিলে, আপোনাৰ সন্তানক জীৱন দান দিলে, ইমানবোৰ সমস্যাৰ পৰা বচালে। গতিকে আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই মোৰ ভকত সমাজক, মোৰ ভাই ভনীসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে চাওক, আমি সকলোৱে সুশিক্ষিত, সকলোৰে জ্ঞান আছে, আমি পঢ়িব লাগে। সকলোৰে কিবা নহয় কিবা দুখ সমস্যা আছেই। আমি সকলোৱে ভগৱানকে বিচাৰি ফুৰিছোঁ। গতিকে আমি এইটো চাব লাগে যে ভগৱান কোন হয়, আমি ইয়ালৈ কেনেকৈ আহিলোঁ। ময়ো আগতে বহুত কিতাপ পঢ়িছিলোঁ, গতিকে তাত কি লিখা আছিলে মই বুজিয়ে পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, মই সৃষ্টি ৰচনাৰ বিষয়ে জানিলোঁ যে আমি ইয়ালৈ কেনেকৈ আহিলোঁ, এই কাল দেৱতা কোন হয়, আমাৰ লগত ইমানবোৰ ইনচিডেণ্ট কিয় হয়, ইয়াৰ পিছৰ কাৰণ কি, ইয়াৰ কিনো কাৰণ আছে, আমি বিচাৰিব লাগিব। কিন্তু আমি কি কৰোঁ, আমাৰ যিবোৰ পাৰম্পৰিক ভক্তি আছে, আমি অন্ধভাৱে সেই ভক্তি কৰি থাকোঁ আৰু কান্দি থাকোঁ যে আমাৰ লগত একোৱে ভাল নহয়। কিন্তু মই যি অনুভৱ কৰিছোঁ, আপোনালোকো যিহেতু শিক্ষিত হয়, গতিকে বহুত চেনেলত সৎসংগ আহে, সেইবোৰ আপোনালোকে শুনক। তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক, জীৱনৰ সুগম পথ পঢ়ক। ৰাধা, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? হয়, তেওঁৰ সৎসংগ বহুত চেনেলত আহে। তাতে নীলা ৰঙৰ শাৰী এটা আহে, তাতে বহুকেইটা নম্বৰ দিয়া থাকে। আপোনাৰ নিজৰ জিলাৰ নামদান কেন্দ্ৰৰ নম্বৰটো লৈ আপুনি তাতে নাম দীক্ষা ল'ব পাৰে। হয়, ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।